নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন ৰংঘৰৰ বাকৰিত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰংপুৰবাসী ৰাইজৰ সহযোগত পহিলা বহাগত সপ্তদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু সন্মিলন উদযাপন কৰা হয় নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন ৰংঘৰ বাকৰিত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰংপুৰবাসী ৰাইজৰ সহযোগত পহিলা বহাগত সপ্তদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু সন্মিলন উদযাপন কৰা হয় ৰঙালী বিহু সন্মিলনখনি শুভাৰম্ভ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়ক কুশল দুৱৰী সদৌ টাই আহোম ছাত্ৰ সন্থাই ঐতিহাসিক ৰংঘৰ বাকৰিত আমি সপ্তদশ সংখ্যক বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন কৰিবলৈ গৈ আছোঁ ইতিমধ্যে প্ৰতীকী স্বৰ্গদেউক লগত লৈ তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈ এক বৰ্ণিল শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হ'ব আৰু স্বৰ্গদেউ আহি ৰংঘৰ বাকৰি পোৱাৰ লগে লগে আমাৰ ৰংঘৰ বাকৰি উদুলি মুদুলি হৈ পৰিব সাংস্কৃতিক অনুষ্ঠান শুভোদ্বোধন হ'ব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ 11টাকৈ হুঁচৰি দলে হুঁচৰি প্ৰদৰ্শন কৰিব সন্ধিয়াৰ ভাগত বৰ্ণালী কলিতাই তেখেতৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিব আৰু গোটেই অনুষ্ঠানটো শুভোদ্বোধন কৰিবৰ কাৰণে আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ যিখন স্মাৰক গ্ৰন্থ সেইখন উন্মোচন কৰিব শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আপোনালোকৰ মাধ্যমেদি ঐতিহাসিক ৰংঘৰ বাকৰিলৈ আহিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। অমৃত কুমাৰ শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।